নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এয়া বৈ বনাই আছে পিঁয়াজি কচুৰি আৰু এয়া বেলি আছে মানে ময়দাখিনি ধুনীয়াকৈ মঠি ল'লে আৰু মঠি লোৱাৰ পিছত অকণমান সময় ৰাখি দিছে দেই আৰু ৰাখি দিয়াৰ পিছতে এয়া ধুনীয়াকৈ এয়া পেষ্ট এটা বনাই থৈছিলে পেষ্টটো মানে কি আৰু ময়দা আৰু তেল মানে ধুনীয়াকৈ বনাই লৈছিলে আৰু এয়া ধুনীয়াকৈ সানি দিছে আৰু এনেকৈ ধুনীয়াকৈ মিক্স কৰি লগাই দিছে আৰু তাতে এতিয়া আকৌ ধুনীয়াকৈ বেলি লৈছে দেই আৰু এয়া চাওক কেনেকৈ মানে ধুনীয়াকৈ হেৰি কৰি লৈছে মেলি লৈছে আৰু এয়া মুকুটাই দিছে আৰু মুকুটাই লৈ আকৌ ধুনীয়াকৈ গোল কৰি আকৌ কাটিব মানে এয়া বেলি ল'লে দেখিছে নহয় আৰু এনেকৈ মানে ধুনীয়াকৈ বনাই আছে আৰু আজি যিহেতু বতৰটো ডাৱৰীয়া সেয়েহে মানে বৈ তেনেকৈয়ে বনালে আৰু চাহৰ লগতো খাব লাগিব নহয় জানো আৰু সেইটো কাৰণে এয়া এনেকৈ ধুনীয়াকৈ কাটি ল'ব এতিয়া এয়া কাটি ল'লে মানে চুৰিখন নল'লে আৰু চামুচেৰে কাটি ল'লে আৰু ধুনীয়াকৈ এয়া বেলিব আৰু বেলি ধুনীয়াকৈ কিমান ধুনীয়াকৈ বেলিব চাব দেই মানে আমাৰ বেলনা মাৰিয়ে প্ৰথম কথা হ'ল আমাৰ বেলনা মাৰিয়ে বেলিব নাজানে আৰু সেয়েহে এই গিলাচেদি মানে বেলো ময়ো নাজানো দেই মোৰ গিলাচটোৱে যিমান ধুনীয়াকৈ গোল হ'ব ন কিন্তু হেৰিয়ত বেলনা মাৰিত কেতিয়াও গোল নহয় মানে বহুত বেলেগ ধৰণৰ নিচিনা হৈ যায় আৰু এয়া ধুনীয়াকৈ বেলিলে আৰু ইয়াত দিব এতিয়া এয়া ভাজি থৈছিলে পিঁয়াজ ধুনীয়াকৈ অকল পিঁয়াজখিনি ধুনীয়াকৈ ভাজি থৈছিলে এয়া চাওকচোন ইমান ধুনীয়াকৈ ভাজি ল'লে আৰু ভাজি লৈ এইটো ষ্টাইল কেনেকুৱা ধুনীয়া লাগে মানে খায়ো ধুনীয়া লাগে আৰু মানে কি বনোৱা ষ্টাইলটোও ধুনীয়া লাগে মই ভাল পালোঁ মানে আচলতে এয়া বনাই দিলে চাওক আৰু ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ নহয় জানো ডাৱৰীয়া বতৰ যিহেতু আৰু তেল ধুনীয়াকৈ গৰম কৰি থৈছিলে আৰু এই তেলতে দি দিলে আৰু এনেকৈয়ে বৈ মানে কেইটামান বনালে আৰু খাবলৈ আৰু এনেকৈয়ে ধুনীয়াকৈ তেল এটা কৰি তেলত দি দিলে আৰু এয়া অকণমান সময় মানে কি ফুটি গৈছিলে কিয় নাজানো আৰু এয়া ধুনীয়াকৈ লৰাই দিছে দেই মানে লুটিয়াই দিছে আৰু বনাবলৈও বহুত সহজ খাবলৈও বহুত টেষ্টি আৰু ধুনীয়াকৈ এনেকৈ বনাই আছে আমি আৰু খোৱা মানুহে আৰু বনাবলৈ ইমান নাজানোৱে হ'লেও আমি খাইহে ভাল পাওঁ আৰু দেই আৰু এয়া দুপৰীয়া চাহকাপ এনেকৈ বৈ আৰম্ভ কৰি দিছে আৰু বনাই তাৰপিছত সকলো ধুনীয়াকৈ এয়া কাঢ়ি দিব এতিয়া মানে হ'বলৈ হৈছেগৈ হোৱাগৈ নাই বাৰু আৰু ধুনীয়াকৈ এয়া বৈ কাঢ়ি দিব লৈছে দেই কাঢ়ি দিব এতিয়া আৰু কোনোবাই এনেকৈ বনাব জানেনে বাৰু যদি জানে বনাই খাব নিশ্চয় দেই এবাৰ মানে কি আৰু সকলোৱে এবাৰ ট্ৰাই কৰি চাব লাগে নহয় জানো পৰাই হওক বা নোৱাৰাই হওক মানে কি আৰু চেষ্টা কোনো অসাধ্য নাই সেইটো চেষ্টা কৰি যাব লাগে আৰু ধুনীয়াকৈ এয়া বৈ বনাই দিছে আৰু এনেকৈ আমাৰ বৌয়ে বহুত ভালকৈ বনাই খুৱাই থাকে দেই কিয়নো মানে মই নাজানো বনাবলৈ কিন্তু বৌয়ে ধুনীয়া ধুনীয়াকৈ বনায় আৰু আমি খাওঁহে আৰু এইখিনি হৈ গ'ল মানে এইকেইটা কাঢ়ি দিব এতিয়া চাৰিটা বনাইছে এয়া মানে চাৰিটাটো কাঢ়ি দিব একেলগতে চাৰিটাকৈ দি দিছে আৰু তাৰপিছত আকৌ এতিয়া দিব তেলত এয়া চাওক বনাই থৈ দিছে ধুনীয়াকৈ আৰু এতিয়া তেলত আকৌ দি দিব এটা কৰি এয়া তেলত দি দিলে দেখিছে নহয় ভাল লাগে দেই মই বহুত ভাল পাওঁ বিশেষকৈ মই চাই ভাল পাওঁ বনোৱাটো ভাল লাগে কিন্তু হ'লেও মানে কেনেকৈ বনাই এইটো চাই ভাল লাগে মানে আৰু এনেকৈয়ে এটা কৰি ধুনীয়াকৈ তেলত এয়া দি আছে আৰু অকণমান লৰাইও থাকিব লাগিব কিয়নো পটককৈ দেৰি যায়তো সেইটো কাৰণে বৈ এনেকৈ লৰাই আছে আৰু অকণমান কৰি আৰু এয়া লৰাই আছে আৰু এতিয়া আকৌ এয়া লুটিয়াই দিছে আৰু এয়া ধুনীয়াকৈ লুটিয়াই দিছে মানে এনেকৈ ৰঙা হ'লে দেখিও ধুনীয়া লাগে নহয়নে বাৰু কিন্তু খাওঁ লাগিছে নাই বাৰু জনাবচোন দেই আপোনালোকে অৱশ্যে আমি বাৰু খালোঁৱেই কিন্তু হ'লেও আপোনালোকৰ ভিডিঅ'টো চাই খাওঁ লাগিছে নাই ক'বচোন যদি খাওঁ লাগিছে তেনেহ'লে আমাৰ ঘৰলৈ গুচি আহিব আৰু বনাই খুৱাই দিব আৰু বৌয়ে এনেও বনাব জানেই আৰু এই ধুনীয়াকৈ বনাই খুৱাই দিব মই এটা কথাই জানো দেই মানে কি যিটোবিলাক বস্তু বনাব জানে ন এইবিলাক হোটেলৰ পৰা কিনি খোৱাতকৈ মানে তাতো মছলাটো বেছি দিয়ে হয় নাই সেইটো কাৰণে হোটেলত কিনি খোৱাতকৈ নিজে ধুনীয়াকৈ ঘৰত অকণমান সময় লাগিব বনাই খোৱাই ভাল আৰু ল'ৰা ছোৱালী পেটৰ কাৰণেও বহুত ভাল কিয়নো সিহঁতক যদি কিনি খোৱাও ন কিনি খোৱাৰ লগে লগেতো সিহঁতৰ
তাত মানে কি আৰু বিশেষকৈ মছলাটো দিয়া থাকে আৰু মছলাটো দিয়াৰ লগে লগে আমাৰ আজিকালি সৰু সৰু ল'ৰা ছোৱালীহে ইমান মানে ভাল নাপায়, খাই ভাল পাব কিন্তু মানে সিহঁতৰ হজম শক্তিটো বহুত কমটি আৰু সেইটো কাৰণে পৰাপক্ষতো মাকহঁতে বনায়ে খুৱাব লাগে আৰু আমাৰ বৌয়ে এনেকৈয়ে সিহঁতক বনাই খুৱায়, ধুনীয়াকৈ বনাই খুৱায় দেই, মানে ভাল লাগে আৰু এয়া হৈ গ'ল দেখিছেনে, চাওকচোন কি ধুনীয়া লাগিছে, দেখিও ধুনীয়া লাগিছে ন। আকৌ এতিয়া দিব এয়া তেলত দিয়ে দিলে ন, মানে কেইটামান সৰহকৈয়ে বনাইছে আৰু যিহেতু আমাৰ ঘৰত মানুহ সৰহ আৰু সকলোৱে খাব লাগিব ন, যিহেতু বনাইছে সেয়েহে ধুনীয়াকৈ এটা এটাকৈ দি আছে আৰু এইকেইটা চাওক মানে 8টা হৈ গ'ল আৰু বাকী আৰু কেইটামান বনাব লগা আছে আৰু এয়া বনাই মেলি আজৰি হৈ গ'ল নহয়, আমাৰ চাহ কাপো আৰু মানে ৰেডি হৈ গ'ল আৰু এয়া চাহ খাবলৈ বহিলোঁ নহয়, এয়া ববাই মা চাহ দিলে আৰু ধুনীয়াকৈ ময়ো একাপ চাহ ল'লোঁ, এয়া বৌ আৰু বৌয়ে খাই পূৰা টেষ্টি হৈছে বুলি কৈছে দেই আৰু ময়ো অৱশ্যে খাই বহুত ভালেই পালোঁ, মানে ধুনীয়া লাগিছে আৰু টেষ্টি হৈছে খাবলৈ আৰু সকলোৱে বনাই খাব দেই। আৰু এয়া চাওক মই খাই দেখাইছোঁ, মানে কি ধুনীয়া লাগিছে ন খাবলৈ আৰু গৰমে গৰমে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, বাই বাই।